যোৱা মানে 4 তাৰিখে আমি খবৰ পাইছোঁ যে মেডিকেল কলেজত টোটেল পাঁচটো মানে H1N1 কেছ পজিটিভ আছে। তাৰ মাজত মানে এটা কেছ হাইলাকান্দিৰ আছিলে, এইটো ঢুকালে। আৰু যোৱাকালি মানে আমাৰ কাছাৰৰ 3টা কেছ আছিলে। এই 3টা কেছৰ মাজত মানে এটা কেছ আৰমান হুছেইন লস্কৰ উত্তৰ কৃষ্ণপুৰৰ হেৰি আছিলে গ্ৰামৰ। এইটো যোৱাকালি মানে ঢুকাইছে ৰাতিপুৱা 4 মাহ। আর তাৰপিছত কেছটো মানে যোৱা 12/4/2024 ইংৰাজী মানে মেডিকেল কলেজত ভৰ্তি হৈছিলে জ্বৰ কাহ চৰ্দি লৈ পেলাই। তো ভাল নোপোৱাৰ কাৰণে মানে H1N1 টেষ্ট কৰাৰ পিছত এইটো পজিটিভ আহিছে। তো এতিয়া আমাৰ মেডিকেল কলেজত টোটেল এটাই কেছ আছে, বাকী 2টা কেছ এক্সপায়াৰ হৈছে, এটা হাইলাকান্দি এটা কাছাৰৰ, এবং এটা কেছ মানে অলৰেডি মানে ডিসচাৰ্জ হৈ গৈছে। এটা কেছ এতিয়াও মেডিকেল কলেজত আছে, ইম্প্ৰুভ হৈ আছে। এতিয়া শ্বৰ্ট টাইমত পেচেণ্টটো মানে ডিসচাৰ্জ হৈ যাব। তো এইটো মানে আমাৰ হেৰি হোৱাৰ পিছত ডিটেকশ্যন বা ৰিপৰ্ট পোৱাৰ পিছত আমি আমাৰ যিমানবোৰ মানে হেল্থ ইনষ্টিটিউশ্যন আছে, চাব চেণ্টাৰ আছে, আয়ুষ্মান আৰোগ্য মন্দিৰ আছে, আশা কৰ্মীবৃন্দ আছে, ইহঁতক আমি ইনফৰমেশ্যনটো পঠাই দিছোঁ যে কি সতৰ্কতা আমি অৱলম্বন কৰিব লাগে আমাৰ কমিউনিটি লেভেলত। এইটো আমি প্ৰচাৰ কৰাৰ কাৰণে, সিহঁতে এৱাৰনেছ কৰাৰ কাৰণে আমি কৈ দিছোঁ। এবং যিবোৰ কেছ মানে জৰ গ্ৰামৰ পৰা ধৰা পৰিছিলে, তাতে আমাৰ মেডিকেল টিম ইনক্লুডিং কম্প্ৰাইজিং মেডিকেল অফিচাৰ আৰু বাকী স্বাস্থ্যকৰ্মীবিলাক সিহঁতে এটেণ্ড কৰিছে। কিন্তু এইবিলাক ঘৰত মানে আৰু বাকী কাৰো মানে এনেকুৱা মানে ছাছপেক্টেড H1N1 মানে কেছ বা ইনফ্লুৱেঞ্জা কেছ ধৰা পৰা নাই। সিহঁতৰ মাজত কোনো ট্ৰেভেল হিষ্ট্ৰীও নাই যে সিহঁতে বেলেগ ক'ৰবাত গৈছিলে, এনেকুৱা কোনো হিষ্ট্ৰীও পোৱা নাই। তো আমি আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমি সতৰ্ক দৃষ্টি ৰাখিছোঁ। আমি এৱাৰনেছ হেৰিটো আমি প্ৰত্যেক হেৰিতে আমি এতিয়াও মানে কৰি আছোঁ। আৰু যদি কোনো ছাছপেক্টেড কেছ হয় তেনেহ'লে মানে আমি তৎক্ষণাত মানে আমাৰ ওচৰৰ যিটো মানে হেল্থ ইনষ্টিটিউশ্যন আছে, ডক্টৰ আছে, তাতে মানে যোৱাৰ কাৰণে আমি পৰামৰ্শ দিছোঁ। এতিয়ালৈকে মানে আৰু কেছ ধৰা পৰা নাই। তো এইটো লৈ পেলাই ইমান মানে ভয় পোৱাৰ একো নাই। আমি খালি সতৰ্ক দৃষ্টি ৰাখিব লাগিব আৰু যিখিনি মানে সতৰ্কতা আমি অৱলম্বন কৰিব লাগে এইটো অৱলম্বন কৰিব লাগিব। এবং এনেকুৱা যদি কোনো ইনফ্লুৱেঞ্জা ৰিলেটেড কোনো মানে চিমটম যদি থাকে, লগে লগে তৎক্ষণাত মানে ডক্টৰৰ লগত পৰামৰ্শ কৰাৰ কাৰণে মই চবকে মানে আমাৰ অনুৰোধ কৰিছোঁ। টোটেল 5টা কেছ আছিলে। 5টা কেছৰ মাজত 2টা কেছ ঢুকাইছে আৰু 2টা কেছ মানে ডিসচাৰ্জ হৈছে। আৰু এতিয়া মেডিকেল কলেজত এটা কেছ আছে। এটা আছিল 13 ইয়াৰ্ছ, বাকী গোটেইকেইজন মানে বিল' 1 year আছিলে।